মধ্যাহ্ন ভোজন ক্ৰীড়া ইউনিফৰ্মক লৈ চলিছে ব্যাপক দুৰ্নীতি গাপ দিয়া শিক্ষা সঞ্চালকালয়ৰ স্বৰূপ উদংখালে বিধানসভাত শিক্ষামন্ত্ৰীক প্ৰতিবেদন দাখিলৰ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ শিক্ষা বিভাগৰ চৰম নিৰ্লজ্জ দিশ এটা বৃহস্পতিবাৰে নগ্ন কৰিলে এই পবিত্ৰ বিধানসভাৰ মজিয়াত জনিয়াৰ বিধায়ক ৰফিকুল ইছলামে শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী উপস্থিত থকা অৱস্থাতে জনিয়াৰ বালিকুৰি বিদ্যালয়ত ঘটা এটা ঘটনাৰ অৱতাৰণা কৰিলে বিধায়ক ৰফিকুল ইছলামে ৰফিকুল ইছলামৰ প্ৰশ্ন সদনত বিদ্যালয় পৰিদৰ্শকে অক্টোবৰতে দুৰ্নীতিৰ প্ৰতিবেদন দিয়াৰ পাছতো শিক্ষা সঞ্চালকালয়ে কিয় লোৱা নাই ব্যৱস্থা মিড ডে মিল মাননীয় মুখ্যমন্ত্ৰী মিড ডে মিল তাতে মিড ডে মিলৰ কাৰণে ষ্টুডেণ্ট মেনেজিং কমিটিৰ সদস্য শিক্ষকসকলে ডিষ্ট্ৰিক্টত কমপ্লেইন কৰিল যে মিড ডে মিল নোখোৱায় ISA ইনকুৱাৰী কৰি ডিৰেক্টৰ অফিচত ৰিপৰ্ট দিছে আপোনাৰ অক্টোবৰ মাহত তাতে ISOৰ ৰিপৰ্ট মোৰ ওচৰত আছে চাউল ঘোটালা কৰিছে ইকো স্পৰ্টছৰ পইচা এনুৱেল গ্ৰাণ্ট আপোনাৰ স্পৰ্টছ গ্ৰাণ্ট গোটেইখিনি আত্মসাৎ কৰা বুলি ISA ৰিপৰ্ট দিছে ডিৰেক্টৰ অফিচত 4 মাহ আগত যোৱা 2 মাহ আগত DRSA মিটিং হৈছে মই সেকেন্ডাৰী এডুকেশ্যনৰ ডিৰেক্টৰক কৈছো আপুনি ৰিপৰ্ট পাইছে না তেখেতে কৈছে পাইছো এই সব ঘোটালা কৰাৰ পিছত ISA ৰিপৰ্ট দিছে ডিৰেক্টৰ অফিচৰ পৰা 4 মাহ হৈ গ'ল চাউল ঘোটালা স্পৰ্টছ ঘোটালা এনুৱেল ফাণ্ডৰ ঘোটালা এতিয়ালৈকে কোনো একশন লোৱা নাই অভিযোগ শুনিয়েই পুনচাতেই মুখ্যমন্ত্ৰীৰ ঘোষণা আজি এই ব্যৱস্থা লোৱা হ'ব শিক্ষা সঞ্চালকৰ বিৰুদ্ধে লগতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ সদনত প্ৰতিবেদন দিব লাগিব শিক্ষামন্ত্ৰীয়ে তেতিয়ালে আমি ডাইৰেক্টৰৰ ওপৰত আজিয়ে মই ব্যৱস্থা ল'ম এটো আপুনি নিশ্চিত থাকক আৰু বিষয়টো এতিয়াই মই শিক্ষামন্ত্ৰীক কম আৰু তেখেতে আজি গোটেই ঘটনাটো চাই কালি সদনক জনাব আৰু যিজন যদি আমাৰ ইয়াত ৰিপৰ্টটো পৰি আছে প্ৰসেস হোৱা নাই তাৰ ওপৰত আমি একদম ষ্ট্ৰংগেষ্ট একশন ল'ম এটো ক্ষেত্ৰত আপুনি নিশ্চিত থাকক ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে আগন্তুক সময়ত বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন ইউনিফৰ্মৰ দুৰ্নীতি ৰোধ কৰিবলৈ ঘোষণা কৰিলে কাৰ্যপন্থা স্কুল ইউনিফৰ্মক লৈ ৰাজ্যজুৰি চলিব অনুসন্ধান A, B, C তিনিটা কেটেগৰীত ভাগ কৰা হ'ব বিদ্যালয়ৰ ইউনিফৰ্মক C কেটেগৰীৰ ইউনিফৰ্ম দিয়াসকলৰ বিৰুদ্ধে FIR দিব লাগিব বিধায়কসকলক মই অনুৰোধ কৰিম যে আপোনালোকৰ অধীনত থকা প্ৰত্যেকখন LP স্কুলৰ ইউনিফৰ্মটো আপোনালোকে ইমান ছাত্ৰ থাকে কাৰোবাৰ পৰা আপোনালোকে ইউনিফৰ্মটো সংগ্ৰহ কৰিব বা আপোনালোকে চাব যি কেটা নিজে গ্ৰেডিং কৰিব যে গ্ৰেড A গ্ৰেড B গ্ৰেড C যিখিনি C কেটেগৰীত আপোনালোকে ইউনিফৰ্ম দেখা পাব যে ইয়াতে টকা পইচা গুটে খালে ইউনিফৰ্মৰ কেটেগৰীটো C তেনেকুৱা আমাক লগে লগে জনাব এবাৰ আমি FIRও কৰিম আৰু আমি ষ্ট্ৰংগেষ্ট একশন ল'ম একে সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে লোকসভা নিৰ্বাচনৰ পাছতে আৰম্ভ হ'ব স্পেচিয়েল মিছন গঠন কৰা হ'ব ৰাজহুৱা কমিটি লোকসভা ইলেকশ্যনৰ পিছত এইটো আমাৰ এটা স্পেচিয়েল মিছন হ'ব আমি আপোনালোকক কমিটি কৰি দিম ৰাজহুৱা কমিটি কৰি দিম আৰু আমি যিমান পাৰো প্ৰেছাৰ আনিম যাতে ইউনিফৰ্মটো ষ্টেণ্ডাৰ্ড হ'ব পাৰে সকলোতে আৰু আপুনি আজি যেটো ক'লে মই এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়া কম যে কালি তেখেতে সদনত ষ্টেটমেন্ট দিব লাগে যদি ইমান ডাঙৰ ৰিপৰ্ট অহাৰ পিছত ডিৰেক্টৰেটত 4 মাহ পৰি আছে এটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বিধানসভাত চলা এই বিতৰ্কৰ পাছতে অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী বৰ্তমানৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দিলে চৰকাৰক কেইটামান বিশেষ উপদেশ আমি কৈছিলো যে এটা ষ্টেণ্ডাৰ্ডাইজেশ্যন হ'ব লাগে আৰু ষ্টেণ্ডাৰ্ডাইজেশ্যন হ'ব লাগিলে তেতিয়া হলে অক্ষয় পাত্ৰক যেনেকৈ দিয়া হৈছে অক্ষয় পাত্ৰ এটা ফাউণ্ডেশ্যন এই ফাউণ্ডেশ্যনটোক দিয়াৰ ক্ষেত্ৰত সুন্দৰভাৱে চলি আছে তেনেকুৱা হে একে ব্যৱস্থাই কৰিব লাগে কিয়নো নহলে কিছু এনেকুৱা দেখিছো যে বহু স্কুলৰ ভাৰপ্ৰাপ্ত শিক্ষকসকলে এই কোট হস্তাত সবজি পাম কোট ৰাতিপুৱাই ছাত্ৰ ছাত্ৰীক শিক্ষা দান কৰাতকে তেওঁলোকে কোট হস্তাত সবজি পোৱা যায় কোট হস্তাত মই কেনেকৈ কি বস্তু আনিব পাৰে এইটোলে তেওঁলোকে যথেষ্ট ব্যস্ত হৈ থাকে এনেদৰেই অসম বিধানসভাত উদং খালে একাংশ বিদ্যালয়ত চলি থকা মধ্যাহ্ন ভোজন ইউনিফৰ্মৰ টকা হৰলুকিৰ হসা ছবিখন ব্যুৰো ৰিপৰ্ট ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ